অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এখন হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱবৈষ্ণৱ যুগৰ প্ৰৱৰ্তক, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান, পৰম পুৰুষ পৰমানন্দ পৰমেশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ পাদপংকজত সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম চৰকাৰ বা আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই ভগৱান কৃষ্ণৰ মুখপদ্মত বিনিশ্চিত শ্ৰীমদ ভগৱত গীতাৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছো। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা এই অনুষ্ঠানভাগ অনুষ্ঠিত হৈছে, সেই সকলো দিলে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা প্ৰাৰ্থী নিবেদিছোঁ। শ্ৰীমদ ভগৱত গীতা, গীতা শব্দটো গীতৰ পৰা আহিছে। গীতা গ্ৰন্থখনি মহাভাৰতৰ ভিতৰৰ বস্তু। আমাৰ দুখন মহাকাব্য আছে, এখন ৰামায়ণ, এখন মহাভাৰত। মহাভাৰতৰ এটা পৰ্ব আছে ভীষ্ম পৰ্ব। ভীষ্মই সেনাপতি হৈ যি 10 দিন যুদ্ধ কৰে, এই সমস্তখিনি কথা ভীষ্ম পৰ্বত সুন্দৰভাৱে ব্যাখ্যান কৰিছে। ভীষ্ম পৰ্বৰ 25ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে আৰু সেইখনে নাম দিছে শ্ৰীমদ ভগৱত গীতা। গীতা শাস্ত্ৰখন যদিও এখন বেলেগ বুলি আমি ভাবোঁ বা হয়ো বেলেগ এখন গ্ৰন্থ, কিন্তু ই আচলতে মহাভাৰতৰ ভিতৰৰ বস্তু। ভীষ্ম পৰ্বৰ 25ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় গীতা বুলি নাম দিয়া হৈছে। ইয়াত সৰ্বমুঠ 700টা শ্লোক আছে। তাৰে 574টা শ্লোকে ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিছে। গীতালৈ যোৱাৰ আগত অকণমান ইয়াৰ পাতনিটো বুজি লওঁ। আমি সকলোৱে জানো যে কৌৰৱ আৰু পাণ্ডৱৰ মাজত যিখন যুদ্ধ হৈছিল, কিহৰ কাৰণে হৈছিল সেয়া আমি জানো। যুদ্ধ যেতিয়া ফাইনেল হৈ গ'ল, সিদ্ধান্ত ল'লে যে যুদ্ধ হ'ব, তেতিয়া দুইটা পক্ষই সহায় বিচাৰি ভগৱান কৃষ্ণৰ ওচৰলৈ যায়। প্ৰথমতে দুৰ্যোধন যায়। তেওঁ বিচনাত শুই আছে, গতিকে দুৰ্যোধনে গৈ মূৰৰ শিতানৰ ফালে থকা এখন আসনত গৈ বহি থাকে। কিছু সময় পাছত অৰ্জুন যায় আৰু অৰ্জুনে ভগৱান কৃষ্ণৰ চৰণ কমল দবায়। তেনেকুৱাতে ভগৱান কৃষ্ণই সাৰ পোৱাৰ অভিনয় কৰে আৰু অৰ্জুনক দেখা পাই সোধে, সখা তুমি কিয় আহিলা? অৰ্জুনে কয় যে হে কেশৱ, হে মোৰ সখা, যিহেতু যুদ্ধ হোৱাটো সিদ্ধান্ত হৈ গ'ল, ফাইনেল হ'ল, গতিকে মই তোমাৰ সহায় বিচাৰি আহিছোঁ। এতিয়া দুৰ্যোধনে সিফালৰ পৰা মাত লগাই যে হে কেশৱ, ময়ো কিন্তু সহায় বিচাৰি আহিছোঁ। মই আগতেই আহিছোঁ, বল কি মই তোমাৰ মূৰৰ শিতানৰ ফালে আছিলোঁ। তথাপিও ভগৱানে কয় দুই পক্ষ যেতিয়া মোৰ সহায় বিচাৰি আহিছে, গতিকে মই এজনে দুইফালেতো কৰিব নোৱাৰিম। সেইকাৰণে তেওঁ কৈ এফালে মোৰ এক অক্ষয়হিনী নাৰায়ণী সেনা থাকিব, য'ত
2,18,700 সেনা থাকে আৰু এফালে মই অকলে থাকিম কিন্তু মই যুদ্ধত অস্ত্ৰ নলওঁ মই অকলে থাকিম আৰু যদি প্ৰয়োজন হয় তেতিয়ালে মই ৰথৰ সাৰথি হ'ব পাৰিম কিন্তু মই অস্ত্ৰ শস্ত্ৰ নুঠাওঁ আৰু অৰ্জুনক প্ৰথমতে কয় যে তুমি তোমাক যিহেতু মই প্ৰথমে দেখিলোঁ গতিকে সিদ্ধান্ত তোমাৰ প্ৰথমে তুমি কোৱা তোমাক কি লাগে মই প্ৰথম কথা যুদ্ধত অস্ত্ৰ নলওঁ অকলে মই এফালে থাকিম আৰু মোৰ এক অক্ষয়হিনী সেনা য'ত 2,18,700 থাকিব সেয়া এফালে থাকিব এতিয়া অৰ্জুনক সুধিছে সখা কোৱা তোমাক কি লাগে অৰ্জুনে ক'লে হে প্ৰভু হে সখা কিয় মোক তুমি পৰীক্ষা কৰি চাইছা মোক কেৱল তোমাক লাগে আৰু ভগৱানে ক'লে ঠিক আছে মই তেতিয়াহ'লে পাণ্ডৱৰ পক্ষত থাকিম আৰু প্ৰয়োজন সাপেক্ষে মই ৰথৰ সাৰথি হ'ম আৰু দুৰ্যোধনক নাৰায়ণী সেনা বুলি আমি যি কওঁ এক অক্ষয়হিনী সেনা দি পঠিয়াই দিয়ে দুৰ্যোধন বিৰাট ফূৰ্তিত আহিছে কাৰণ তেওঁ ভাবিছে যে অৰ্জুন এটা মহামূৰ্খ অৰ্জুনে এফালে ইমান এক অক্ষয়হিনী সেনাৰ পোৱাৰ পাছতো নিৰস্ত্ৰ হৈ থকা কেৱল কেশৱক তেওঁ চইচ কৰিলে বা বাছি ল'লে মামাক সপুনি কাহি কয় সপুনিয়ে কয় যে অৰ্জুন মূৰ্খ নহয় তইহে আচলতে মূৰ্খ তই বুজি নাপালি ভগৱান কৃষ্ণৰ চালনা यत्र योगेश्वर विष्णु यत्र पार्थ धनुर्धर तत्र श्री विजयर भूति ध्रुव नीति मतिर्मम সঞ্জয়ে গীতাৰ শেষত অষ্টাদশ অধ্যায় 72 নম্বৰ শ্লোকত 78 নম্বৰ শ্লোকত ফাইনেল কৰেগৈ য'ত কৃষ্ণ থাকিব য'ত পাৰ্থৰ দৰে ধনুৰ্ধৰ থাকিব সেইজনেই যুদ্ধত জয়ী হ'ব বাকী লাগিলে বহুত থাকক কোনো কাম নাই হাজাৰটা অজস্ৰ কুকুৰ শিয়াল থাকক কিন্তু সিংহ যদি অকলে এটাও থাকে তাৰ গোজৰণি খোলাৰ লগে লগে বাকী চব পলাব সেইকাৰণে ভগৱান কৃষ্ণক অৰ্জুনে বাছি ল'লে আৰু অৰ্জুনে ৰথৰ সাৰথি হ'ল তাৰ পাছত যুদ্ধ আৰম্ভ হ'ল সদশেষত যুদ্ধ হোৱাটো ফাইনেল হ'ল যুদ্ধক্ষেত্ৰত গ'ল কুৰুক্ষেত্ৰ ঠাইখন তেওঁলোকে বাছি ল'লে কুৰুক্ষেত্ৰ এনেকুৱা এখন স্থান য'ত তেওঁলোকৰ বংশৰ কুৰুৱে বহুত দিন তপস্যা কৰিছিল পৰশুৰামে যিমানবিলাক ক্ষত্ৰিয় বধ কৰিছিল সেই কুৰুক্ষেত্ৰতে গৈ বধ কৰিছিল গতিকে এই স্থানখনৰ এটা মাহাত্ম্য আছে তাত যদি ক্ষত্ৰিয় যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁ পৰম গতি লাভ কৰে আৰু সেই জেগাখনত ফাইনেলি তেওঁলোকে সিদ্ধান্ত ল'লে কৌৰৱৰ পক্ষত 11 অক্ষয়হিনী সেনা হ'ল আৰু পাণ্ডৱৰ কেৱল 7 অক্ষয়হিনী 11 অক্ষয়হিনী কৌৰৱৰ পক্ষত 7 অক্ষয়হিনী সেনা হ'ল পাণ্ডৱৰ পক্ষত আৰু দুইখিনি সন্মুখা সন্মুখ হ'ল যুদ্ধ কৰিবৰ কাৰণে ৰেডি তেনে সময়ত অৰ্জুনে ভগৱান কৃষ্ণক কয় হে সখা সেনায়ুৰ উভয়ৰ মধ্যে ৰথম স্থাপয় মে অচ্যুত দুই পক্ষৰ সেনাৰ মাজত গৈ মোৰ ৰথখন গৈ তুমি স্থাপন কৰা আৰু অৰ্জুনৰ কথা শুনি ভগৱান কৃষ্ণই তেওঁলোকৰ ৰথখন লৈ গৈ ভীষ্ম দ্ৰোণ প্ৰমুখত সৰ্বেশাম চ মহিক্ষিতাম উবাচ পাৰ্থ পশ্যতাম সমবেত কুৰু নীতি ভীষ্ম আৰু দ্ৰোণ য'ত ৰৈ আছিল তাৰ সন্মুখত ৰথখন ৰাখি ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন এয়া কৌৰৱৰ সেনা তুমি চাই লোৱা এতিয়া আৰু যেতিয়া চাইছে অৰ্জুনে দেখা পাইছে যে তেওঁ বিপক্ষত যিমানবিলাক সেনা আছে সব নিজৰ মিতিৰ কুটুম ভীষ্ম যি পিতামহ যাৰ কলাত উঠি অৰ্জুন ডাঙৰ হৈছিল দ্ৰোণাচাৰ্য যি তেওঁৰ গুৰু ধনুৰ্বিদ্যা যাৰ পৰা শিকিছিল আৰু বাকী শৈল্যকে ইত্যাদি কৰি তেওঁৰ মামা গতিকে বিভিন্নজন আছে তাত তেওঁলোকক দেখা পায় অৰ্জুনৰ মনটো বেয়া লাগিছে অৰ্জুনে কৈছে যে মোক যুদ্ধ আৰু মই নকৰোঁ কথম ভীষ্ম অহম সংখ্যে দ্ৰোণচ মধুসূদন ইসুবি প্ৰতি উৎসামী পূজাৰ হৰিসূদন 2 অধ্যায় 4 নম্বৰ শ্লোকত অৰ্জুনে কৈছে যে মই যুদ্ধ নকৰোঁ কিয়
মই কেনেকৈ যুদ্ধ কৰিম, কেনেকৈ মই ভীষ্মৰ লগত যুদ্ধ কৰিম, কেনেকৈ মই দ্ৰোণৰ লগত যুদ্ধ কৰিম। আৰু লগতে ক'লে যে মোৰ হাতৰ গাণ্ডীৱ খহি পৰিছে। গাণ্ডীৱং শ্ৰম সতে হস্তাৎ তৎচৈব পৰিদৰ্যতি না চ শক্নৈম্য অৱস্থাতুম ভ্ৰমতীব সমে মনত। হে প্ৰভু, মোৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছে, মোৰ মূৰটো ঘূৰাবলৈ ধৰিছে, মই একো ভাল দেখা নাই। নিমিত্তানি চ পশ্যামি বিপৰীতানি কেশৱ, মই চব বিমংগল দেখিছোঁ, চব অমংগল দেখিছোঁ। সেইকাৰণে মোক এইবিলাক নালাগে। ৰাজ্য সুখ মোক একোৱেই নালাগে। নকাংশে বিজয়ম কৃষ্ণ, মোক একো বিজয় নালাগে। নচ ৰাজ্যে ন, মোক ৰাজ্য নালাগে, একোৱে নালাগে মোক। আৰু তেতিয়া ভগৱানে কয়, তই নপুংসকৰ দৰে কথা নকবি। ক্লেব্যম মাস্ম গম পাৰ্থ নেতত্বয় উপপাদ্যতে ক্ষুদ্ৰ হৃদয় দৌৰ্বল্যম ত্যক্ত উতিষ্ঠ পৰন্তপ। 2য় অধ্যায় 3 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, নপুংসকৰ দৰে কথা নকবি। তই উঠ আৰু হাতত ধনু ল, যুদ্ধ কৰ। আমাৰ বহুতে ভাবে যে কুৰুক্ষেত্ৰৰ যুদ্ধ কৃষ্ণহে কৰালে, নহ'লে অৰ্জুনৰ কৰিবলৈ ইচ্ছা নাছিল। কিন্তু আপোনালোকে যদি অকণমান চাই ভালকৈ, এই যুদ্ধখনৰ কাৰণে অৰ্জুনে সহায় ভিক্ষা কৰি কৃষ্ণৰ ওচৰত গৈছে। যদি যুদ্ধ কৰাৰ ইচ্ছাই নাই, তেতিয়াহ'লে কৃষ্ণৰ ওচৰত সহায় ভিক্ষা কৰি কিয় গৈছিল? যদি যুদ্ধ কৰাৰ ইচ্ছাই নাই, ভীমে দুষাখনৰ ৰক্তপান কৰিম বুলি কিয় প্ৰতিজ্ঞা কৰিলে? দুৰ্যোধনৰ উৰু ভংগ কৰিম বুলি কিয় প্ৰতিজ্ঞা কৰিলে? গতিকে আগতেই যুদ্ধ ফাইনেল হৈ আছে। ভগৱান কৃষ্ণটো এবাৰ শান্তিদূত হৈ গৈছিলে, আৰু তেওঁ কৈছিল বলকি দুৰ্যোধনক যে কেৱল মাত্ৰ 5খন গাঁও বিচাৰিছে যুধিষ্ঠিৰে, এই 5খন গাঁও দি দিয়া। দুৰ্যোধনে কৈছিল বেজীৰ অগ্ৰত উঠা মাটিখনৰ সমান সময় নিদিওঁ বিনা যুদ্ধত। গতিকে যুদ্ধটো ফাইনেল। কিন্তু ডাঙৰ কথা হৈছে, আৰু এই যুদ্ধখন বিশেষকৈ ধৰ্ম আৰু অধৰ্মৰ যুদ্ধ আছে। ধৰ্ম সংস্থাপন কৰিবৰ কাৰণেই ভগৱান কৃষ্ণই অৱতাৰ লৈছিল। গতিকে ইয়াত যুদ্ধ হোৱাটো অৱশ্যম্ভাৱী, হ'বই লাগিব। কিন্তু অৰ্জুন গৈ যেতিয়া অধৰ্মৰ পক্ষত নিজৰ মিতিৰ কুটুমবিলাক দেখিলে, তেতিয়া তেওঁ কৈছে যে মই যুদ্ধ নকৰোঁ। এটা সাধাৰণ উদাহৰণ লওক। আপোনালোকৰ গাঁৱৰ মাজেদি এটা ৰাস্তা গৈছে, গাঁৱৰ কেইজনমান ল'ৰাই কামটো ল'লে ঠিকা, আৰু আপোনালোকে গম পাইছে যে এজ পাৰ স্পেচিফিকেশ্যন যেনেকৈ ৰাস্তাটো বনাব লাগিছিল তেনেকৈ তেওঁলোকে বনোৱা নাই, তাত দুৰ্নীতি হৈছে। আৰু বহুত কেইজন মানুহ ঘৰৰ পৰা একদম বিৰাট প্ৰতিবাদ কৰি গৈছে, সিহঁতক ধৰিব লাগে, কেলে নবনাব ৰাস্তা, ভালকৈ কিয় নকৰিব। আৰু গৈ পেলাই গম পালে যে যিকেইটা ল'ৰাই বনাইছে তাত সিহঁতৰ খুৰাৰ পিতেক আছে, মামাৰ পিতেক আছে, নিজৰ অঙহী বঙহী চব মিতিৰ কুটুম। তেতিয়া সি পিছ হুঁকা মাৰিব ধৰিছে। এইটো কেনেকুৱা কথা? তাৰমানে বেলেগে কৰিলে দুৰ্নীতি, আৰু তোমাৰ নিজৰ মানুহে কৰিলে সেইকেইটা সুনীতি। এইটো কেনেকুৱা কথা? অৰ্জুনৰো একেই হৈছে। অৰ্জুনে যুদ্ধ কৰিবলৈ গৈছে অধৰ্মৰ বিপক্ষে, আৰু অধৰ্মৰ পক্ষত যেতিয়া থিয় হোৱা তেওঁৰ মিতিৰ কুটুমবিলাক দেখা পালে, এতিয়া অৰ্জুনে কৈছে মই যুদ্ধ নকৰোঁ। ভগৱানে প্ৰথম অধ্যায়ত একোৱে কোৱা নাই, চব শুনি আছে অৰ্জুনৰ কথা। 2য় অধ্যায়ত অৰ্জুনে 7 নম্বৰ শ্লোকত যেতিয়া শৰণ ল'লে, কাৰ্পণ্য দোষ উপহৃত স্বভাৱ পৃষ্ৱামি ত্বং ধৰ্ম সম্মূঢ় চেতা যদ শ্ৰেয়স্যাদ নিশ্চিতম ব্রূহি তন্মে শিষ্যস্তেহম সাধিমাম ত্বং প্ৰপন্নম। 2য় অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে প্ৰভু, মই মোৰ বিবেকহীন যেন পাই গৈছোঁ, কি কৰিছোঁ গম পোৱা নাই। গতিকে মই তোমাৰ চৰণত শৰণাগতি হ'লোঁ, মোক তুমি জ্ঞান দিয়া, কিন্তু মই যুদ্ধ নকৰোঁ। শৰণ যদি কোনোবাই লৈছে কৃষ্ণত, তেতিয়াহ'লে কিন্তু পৰন্তু এইবিলাক নাখাতে। অৰ্জুনে যদি শৰণ লৈছে, তেতিয়াহ'লে শৰণ লোৱাৰ পাছত তেওঁৰ নিজস্ব একো থাকিব নালাগে। শৰণ হৈছে টোটেল চাৰেণ্ডাৰ। টোটেল চাৰেণ্ডাৰ হোৱাৰ পিছত, সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিয়াৰ পাছত, তাৰ পাছত আকৌ কিন্তু পৰন্তু এইবিলাক একো থাকিব নোৱাৰে। যেনেকৈ কৃষ্ণই কয় তেনেকৈ কৰিব লাগিব। যাৰ ওচৰত শৰণ লৈছা, তাৰ পাছত তেওঁ যেনেকৈ কৈছে সেইমতে কৰিব লাগিব। কিন্তু অৰ্জুনে তাকে নকৰি প্ৰথমতে কৈছে যে মই তোমাৰ চৰণত শৰণ ল'লোঁ হয়,
কিন্তু মই যুদ্ধ নকৰোঁ। সেইকাৰণে অৰ্জুনক প্ৰথমতে বুজালে যে তই যাক মাৰিম বুলি ভয় কৰিছ, এইবিলাক আচলতে শৰীৰ নহয়, চব আত্মা। সাংখ্যযোগ ক'লে দ্বিতীয়ত শৰীৰটোৰহে মৃত্যু, আত্মাৰ মৰণ নাই। তই যিবিলাক ভীষ্ম দ্ৰোণ বুলি ভাবিছ, এয়া আগতেও আহিছে বহুতবাৰ, আৰু তই নেমাৰিলেও ইহঁতৰ মৃত্যু হ'ব। তই যদি ভাবিছ যে মই নামাৰোঁ ইহঁতক, তেতিয়া নাভাবিবি যে চিৰদিন জীয়াই থাকিব। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্যাৰ্থে না ত্বম শুচিতুম অৰ্হসি। দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম ল'লে মৃত্যু আছে, আৰু মৃত্যু হ'লে পুনৰ জন্ম আছে যদি মুক্তি নাপায়। গতিকে তই যাক মাৰিম বুলি ভাবিছ, সেয়া কেৱল শৰীৰটো তই দেখা পাইছ, কিন্তু এইবিলাক শৰীৰ নহয়, চব আত্মা, আৰু আত্মাৰ মৰণ নাই। নৈনম চিন্তন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক ন চৈনম ক্লেদয়ম তপনা শোষয়তি মাৰুত অচ্ছেদ্য অয়ম অদাহ্য অয়ম অক্লেদ্য অসুচ্য এব চ নিত্য সর্বগত স্থানুর অচল অয়ম সনাতন। গীতা দ্বিতীয় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, আত্মাক অস্ত্ৰই শস্ত্ৰই কাটিব নোৱাৰে। নৈনম চিন্তন্তি শস্ত্ৰাণি, ইয়াক জুয়ে পুৰিব নোৱাৰে। নৈনম দহতি পাৱক, ইয়াক পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। আত্মা সনাতন, আত্মা নিত্য। যেনেকৈ মানুহে কাপোৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰে, তেনেকৈ যেতিয়া এটা শৰীৰ যেতিয়া আত্মাৰ কাৰণে অযোগ্য বুলি ভাবে, তেতিয়া সেই আত্মাটোৱে সেই শৰীৰটো ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে। বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহণাতি নৰপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান্য সংয়াদি নবানি দেহি। গীতা দ্বিতীয় অধ্যায় 22 নম্বৰ শ্লোক। যেনেকৈ কাপোৰ ফাটি গ'লে আমি নতুন বস্ত্ৰ পৰিধান কৰোঁ, তেনেকৈ আমাৰ আত্মাটো ওলাই গৈ বেলেগত গুচি যায়, বেলেগ শৰীৰ ধাৰণ কৰে। সেইকাৰণে অৰ্জুনক কৈছে তই চিন্তা নকৰিবি, কিন্তু অৰ্জুনে কৈছে যে মই যুদ্ধ নকৰোঁ। তাৰপাছত সাংখ্যযোগ বুজাই যায়, তেওঁ কি কি কৰ্ম কৰিব লাগিব সেইখিনিও কয়। এই গোটেইবিলাক শুনাৰ পাছতো অৰ্জুনৰ মনত শান্তি নাই, আৰু তাৰ পাছত আচল কৰ্মযোগৰ কথালৈ আহে। দ্বিতীয় অধ্যায়তো এনেকুৱা নহয় যে কৰ্মযোগৰ কথা কোৱা নাই। অৰ্জুনক কৈছে তোৰ কেৱল কৰ্মত অধিকাৰ আছে। কৰ্মণ্যেৱাধিকাৰ আছে মা ফলেষু কদাচন। দ্বিতীয় অধ্যায় 47 নম্বৰ শ্লোকত কৈছে তোৰ কৰ্ম কৰাত অধিকাৰ আছে, ফলত অধিকাৰ নাই। সেইকাৰণে যোগস্থ কুৰু কৰ্মাণি সংগ ত্যক্ত্বা ধনঞ্জয়। দ্বিতীয় অধ্যায় 48 নম্বৰ শ্লোক গীতা। তই ভগৱানৰ লগত অৰ্থাৎ মোৰ লগত মনেৰে মোৰ কথা ভাবি অহৰহ যুদ্ধ কৰি যা। তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধ চ মই অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যত্য সংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। আৰু শেষত অৰ্জুনৰ মনত শংকা আহে, আৰু তাৰ পাছত অৰ্জুনৰ প্ৰশ্ন আৰম্ভ হয় পুনৰ। এতিয়া আজি আমাৰ উলিয়াইছে তৃতীয় অধ্যায় কৰ্মযোগ। অৰ্জুন মগন ভৈলা শোকপংকে পৰি স্বভক্তক সাংখ্যযোগে নিস্তাৰিলা হৰি হেনয় কৃষ্ণৰ পদে কৰ প্ৰণিপাত। কৰ্মযোগ কৰিবহু তৃতীয় অধ্যায়। আৰু এটা কথা আপোনালোকক কৈ থওঁ, যিখন মূল গীতা তাত 700 শ্লোক আছে, আৰু যিখন গীতা আমি পাঠ কৰোঁ শ্ৰীকৃষ্ণ গীতা, এয়া কিন্তু মূল অনুবাদ নহয়। প্ৰথমে কৈ থওঁ, এইখন হৈছে ভাৱ অনুবাদ। ভাৱানুবাদ আৰু মূল অনুবাদৰ মাজত পাৰ্থক্য আছে। ভাৱানুবাদত কবিয়ে নিজৰ কিছুমান কথাও তাত প্ৰক্ষেপণ কৰিব পাৰে। সেইকাৰণে গীতাত নথকা বহু কথাও আপোনালোকে ইয়াত পাব। আৰু ক'ৰবাত ক'ৰবাত আমি বিপদতে পৰি যাওঁ সেইকাৰণে, কাৰণ মূল গীতাত সেয়া কথা নাই যিখিনি কথা ইয়াত আছে।
আচলতে হয় এনেকুৱা কৃষ্ণৰ যদি চৰিত্ৰটো লিখিবলৈ দুৰ্যোধনক দিয়ে তেতিয়া দুৰ্যোধনে কৃষ্ণৰ চৰিত্ৰ কেনেকৈ লিখিব কৃষ্ণৰ চৰিত্ৰ লিখিবলৈ যদি শিশুপালক দিয়ে তেতিয়া শিশুপালে কেনেকৈ লিখিব আৰু কৃষ্ণৰ চৰিত্ৰ লিখিবলৈ যদি বিদুৰক দিয়ে উদ্ধৱক দিয়ে তেতিয়া তেওঁৰ চৰিত্ৰ কেনেকৈ লিখিব তাৰ মানে আমাৰ নিজৰ ভাৱ যেনেকুৱা আমি যিটো ভাৱত আছো আমাৰ ওপৰত তিনিটা গুণে যি ক্ৰিয়া কৰে সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবদ্ধন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে যে আমাৰ ওপৰত তিনিটা গুণে ক্ৰিয়া কৰি থাকে সত্য ৰজ তম যাৰ ভাৱ যেনেকুৱা একেটা কথাকে তেনেকে বৰ্ণনা কৰিব একেটা কথাই যিজন সাত্বিক ভাৱৰ মানুহ তেওঁ বেলেগ ধৰণে বৰ্ণনা কৰিব যিজন ৰাজসিক তেওঁ ৰাজসিক ধৰণে বৰ্ণনা কৰিব আৰু যিজন তামসিক তেওঁ তামসিক ধৰণে বৰ্ণনা কৰিব কথা এটাই সেইকাৰণে প্ৰথমে কথাটো ক্লিয়াৰ কৰি লৈছো ইয়াত আহিছে এতিয়া অৰ্জুনে বলন্ত শুনি উপমহাভাগ জ্ঞানৰ প্ৰশংসা কৰি কহিলাহা আশোক বিস্তৰ কাল মৰণ সময় ব্ৰহ্মক স্মৰীয়া কৰি মৰি ব্ৰহ্মপদ পায় অৰ্জুনে কৈছে মৰাৰ সময়ত মৃত্যুৰ সময়ত প্ৰভু ভগৱন্তৰ কথা স্মৰণ কৰি যদি কোনোবাই পৰিত্যাগ কৰে তেতিয়াহ'লে তেওঁ ভগৱানক পায় য'ত নেকি এষাৰ কথা অষ্টম অধ্যায়ৰ 5 নম্বৰ শ্লোকত আছে অন্তকালে চ মামেবম স্মৰণ মুক্ত কলেবৰম ইয়া প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয় অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা কিন্তু ইয়াত প্ৰথমে দিছে যি কি নহওক আমি পদে পদে যাম ইয়াত কৈছে আশোক বিস্তৰ কাল মৰণ সময় ব্ৰহ্মক স্মৰীয়া মৰি ব্ৰহ্মপদ পায় বাকি সময়ত স্মৰণটো যিমান কৰি আছে সেইটো পিছৰ কথাই শেষ মুহূৰ্তটো যদি কোনোবা ঈশ্বৰৰ যদি স্মৰণ কৰিব পাৰিলে তেওঁ ব্ৰহ্মপদ পাব বুলি ইয়াত কৈছে পাছে আৰু কৰ্ম কৰিবাক পাবে পুনঃ তোমাৰ বাক্যক বুজিবাক পাৰে কোনো যুদ্ধ হিংসাত্মক কৰ্ম ঘোৰ অনিৰ্বাৰ তাত কেনে মোক প্ৰৱৰ্তাবা বাৰম্বাৰ অৰ্জুনে কৈছে যে যুদ্ধটো হিংসাত্মক কাৰ্য ইয়াত বহুত মানুহৰ মৃত্যু হ'ব গতিকে তুমি মোক এনেকুৱা এটা হিংসাত্মক কৰ্ম কৰিবৰ কাৰণে কিয় উদ্গনি জনাইছা কিয় উৎসাহ দিছা মোৰ কৰিবলৈ ইচ্ছা নাই আৰু তুমি কৈছা যে তুমি উঠা যুদ্ধ কৰা গতিকে ইয়াত কথাটো অৰ্জুনে বুজা নাই বোলা ক্ষত্ৰিয়ৰ ধৰ্ম যুদ্ধেকে প্ৰধান কৰ্ম নকৰিলে আগে নপজয় জ্ঞান তজু দুই বিধ বাক্যে ভ্ৰম কৰে মন জ্ঞান কৰ্ম কোন শ্ৰেষ্ঠ কহা জনাৰ্দন জায়সি চেত কৰ্মনাস্তে মতা বুদ্ধি জনাৰ্দন তৎ কিম কৰ্মাণি ঘোৰে মাম নিয়োজয়সি কেশৱ তৃতীয় অধ্যায় আৰম্ভ হৈছে এইটো শ্লোকৰ পৰা যদি জায়সি চেত কৰ্মনাস্তে মতা বুদ্ধি জনাৰ্দন যদি কৰ্মতকে জ্ঞান শ্ৰেষ্ঠ তেতিয়াহ'লে তুমি মোক কৰ্মত কিয় লগাইছা মানে মোৰ হতুৱাই কিয় তুমি জীৱবধ কৰিবলৈ লগাইছা গীতা আৰম্ভ হৈছে তৃতীয় অধ্যায় ফাৰ্ষ্ট শ্লোক কৃষ্ণে বোলে যেন মই কহিলো পূৰ্বত জ্ঞান কৰ্ম দেখাইলো দুই গোটা পথ তাহাৰ নিৰ্ণয় কহো শুনা তত্ত্ব বুদ্ধি কৰ্ম নকৰিলে আগে নহয় সত্য বুদ্ধি ভগৱানে কৈছে তোক মই আগতে দুইটা কথা ক'লো জ্ঞানৰ কথাও কৈছো কৰ্মৰ কথাও কৈছো কৰ্ম নকৰাকৈ জ্ঞান উপাৰ্জন হ'ব নোৱাৰে আপুনি কাম কৰিলেহে তাৰ পৰা জ্ঞান আপুনি লাভ কৰিব পাৰিব বিনা সত্য বুদ্ধি মন সুস্থ নোহে তাৰ মনৰ চঞ্চল জ্ঞানে নাহি অধিকাৰ কতগুলা কৰ্ম কৰি হয় উদাস আগে কৰ্ম নকৰিলে নিখিজে সন্ন্যাস চাওক ঈশ্বৰক পাব পৰা যি তিনিটা মাৰ্গৰ কথা আমাক কৈছে জ্ঞান কৰ্ম আৰু ভক্তি ইয়াত এতিয়া জ্ঞানৰ কথা কৈছে জ্ঞান মাৰ্গত যাবৰ কাৰণে প্ৰথমতে কৈছে মনৰ চঞ্চল জ্ঞানে নাহি অধিকাৰ জ্ঞান লাভ কৰিবৰ কাৰণে জ্ঞান কৰ্মত আগবাঢ়িবৰ কাৰণে যি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক যোনে উপাসনা কৰে তিনিটা মাৰ্গ আছে এটা কৰ্ম মাৰ্গ এটা জ্ঞান মাৰ্গ আৰু এটা ভক্তি মাৰ্গ বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত উদ্ধৱক কৈছে উদ্ধৱ যোগ ত্ৰায়ময়ী কোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্যস্তি কুত্ৰাচিত
হে উদ্ধৱ, মোক পাবলৈ তিনিটাই মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল আছে, আৰু এটা হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা চিন্তা কৰা হয়, আৰু এটা হৈছে ভক্তি মাৰ্গ, য'ত সমস্ত ভূতত বিষ্ণু ব্যাপী আছে বুলি ভাবি সমস্ত প্ৰাণীৰ প্ৰতি সুহৃদয় ভাৱ ৰাখি একত শৰণ লৈ তেৰাৰ যশ গুণবিলাক ভকতৰ লগত শ্ৰৱণ কীৰ্তন কৰি আমি হৃদয়ত পৰমানন্দ লাভ কৰিব পাৰোঁ। এতিয়া এই জ্ঞান মাৰ্গত যাবৰ কাৰণে প্ৰথমতে কৈছে, শংকৰাচাৰ্যই লিখিছিল আগতে, 4টা মূল বস্তুৰ প্ৰয়োজন। তাৰ প্ৰথমটো কৈছে শান্ত, মানে মনৰ ওপৰত কণ্ট্ৰল। ইয়াতো এতিয়া ভগৱানে কৈ আছে, যদি মন চঞ্চল হয় তেতিয়াহ'লে জ্ঞানত অধিকাৰেই নাই। তাৰমানে জ্ঞান মাৰ্গত যাবৰ কাৰণে, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম উপাসনা কৰিবৰ কাৰণে প্ৰথম কোৱালিফিকেশ্যন যিটো, এলিজিবিলিটি যিটো, সেইটো হৈছে মনৰ ওপৰত কণ্ট্ৰল। আমাৰ মনৰ ওপৰত যদি সংযম নাই তেতিয়াহ'লে আমি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিব নোৱাৰিম। আৰু মনৰ ওপৰত কণ্ট্ৰল কৰিবৰ কাৰণে আগতে বুজি লওক, মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000 চিন্তা আহে। তাৰে 100টাৰ ভিতৰত 80টা চিন্তা বেয়া চিন্তা, ব্যৰ্থ চিন্তা, আৰু 100টাৰ ভিতৰত মাত্ৰ 20টা চিন্তা ভাল চিন্তা মানুহৰ মনলৈ আহে। গতিকে আমাৰ মনবিলাক অহৰহ চঞ্চল হৈ থাকে। আমি ইয়াত বহি আছোঁ, আমাৰ মন ক'ৰবাত ঘূৰি ফুৰিছে। তেনেকৈ জ্ঞান মাৰ্গত একো পাত্তা নাপাওঁ। কাৰণ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তুটোৰ প্ৰয়োজন হৈছে মনটো। মনেৰেহে আপুনি ধ্যান কৰিব পাৰিব। মনলৈ যদি বিভিন্ন ধৰণৰ ভাৱ আহি থাকে তেতিয়া আমি ঈশ্বৰৰ চিন্তন কৰিব নোৱাৰিম, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিব নোৱাৰিম। দ্বিতীয়টো কৈছে দমটো, মানে দম মানে ইন্দ্ৰিয়ৰ ওপৰত দমন। মনৰ ওপৰতে যদি কণ্ট্ৰল নাই, ইন্দ্ৰিয়ৰ ওপৰত কেনেকৈ সংযম কৰিব? কাৰণ ইন্দ্ৰিয়ানি পৰাই ন্যাহুৰ ইন্দ্ৰিয়জ্ঞ পৰম মন মনসস্তু পৰ বুদ্ধি, যে বুদ্ধে পৰ সস্তু স। 3য় অধ্যায় 42 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শৰীৰতকৈ বলৱান হৈছে ইন্দ্ৰিয়, ইন্দ্ৰিয়ৰ ওপৰত মন, মনতকৈ বলৱান বুদ্ধি, বুদ্ধিতকৈ বলৱান আত্মা। গতিকে ইন্দ্ৰিয়ৰ ওপৰত যিহেতুকে মন আছে, মনটোৰে যদি কণ্ট্ৰল নাই তেতিয়াহ'লে ইন্দ্ৰিয়ক দমন কেনেকৈ কৰিব? এটা মানুহে ঘোঁৰা শিকিছে চলাবলৈ, হাতত লেগামডাল ধৰি ঘোঁৰাটো চলাই গৈছে, আৰু ঘোঁৰাই জাপ ল'লে। জাপ লোৱাৰ পাছত সি লেগাম হাতৰ পৰা এৰি দিলে, আৰু যেন তেন ঘোঁৰাৰ ডিঙিত চুলিখিনিত খামুচ মাৰি ধৰি ই ওলমি গৈ আছে। পিছত ৰাস্তাত এজন মানুহে সুধিছে, অ' পাই ক'লৈ যাবি? সি কৈছে, এতিয়া মোক সুধি লাভ নাই, কাৰণ মোৰ হাতৰ পৰা লেগাম অলৰেডি এৰাই গ'ল। মই নিজে এতিয়া মাত্ৰ ঘোঁৰাটোৰ ডিঙিত যেন তেন ধৰি ওলমি আছোঁ। এতিয়া ঘোঁৰাই যদি লৈ যায় মই সেইফালে যাম। আমাৰো যদি মনৰ ওপৰত যদি কণ্ট্ৰল নাথাকে, সংযম যদি নাথাকে, তেতিয়াহ'লে আমাৰো গতি একেই। মনটোৱে যেনি লৈ যায় আমি সেইফালে যাম। গতিকে মনৰ ওপৰত আমাৰ কণ্ট্ৰল নাথাকিলে আমি একো কৰিব নোৱাৰোঁ। আৰু জ্ঞান মাৰ্গত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিবৰ কাৰণে প্ৰথম সেইকাৰণে যিটো দিছে কোৱালিফিকেশ্যন, যিটো লাগিব বুলি কৈছে, সেইটো হৈছে মনৰ ওপৰত কণ্ট্ৰল। ইয়াত সেইকাৰণে ক'লে মনৰ চঞ্চল জ্ঞানে নাহি অধিকাৰ। যাৰ মনটোৱে চঞ্চল তাৰ জ্ঞানত অধিকাৰেই নাই। তাৰ পাছত কৈছে, যাৰ কোনো কৰ্ম কৰি শুদ্ধ হোৱে মন, তাকে সে কহিলো জ্ঞান জানিবা অৰ্জুন। কৰ্ম কৰি যাৱত শুদ্ধ নহে চিত্ত, বৰ্ণাশ্ৰম ধৰ্ম কৰিবেক যথোচিত। কৰ্ম কৰিলে কৰ্মৰ দ্বাৰা মন শুদ্ধ হ'ব বুলি ইয়াত কৈছে, কৰ্ম নকৰাকৈ। চাওক, কোনো মানুহ কাম নকৰাকেতো এক মুহূৰ্তও থাকিব নোৱাৰে। নাহি কচ্চিত ক্ষণমপি যাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে। চবে কাম কৰি আছে লগাতাৰ, আৰু কাম কৰোঁতেহে, কামৰ দ্বাৰা, কৰ্মৰ দ্বাৰা আপোনাৰ মনলৈ শুদ্ধতা আহিব। একো নকৰাকৈ কাম নহ'ব।
পাৰ্থে বোলে হেন যদি হয় ভগৱান তবে প্ৰথমতে কেনে কহিলা জ্ঞান যদি এনেকুৱাই হয় তেতিয়াহ'লে মোক আগতে জ্ঞান কিয় কৈছিলা কৰ্ম কৰিবলৈ কিয় নিদিলা প্ৰথমতে তুমি জ্ঞান দিলা আকৌ এতিয়া কৈছা কৰ্ম কৰা গতিকে মই কোনটো কৰিম আচলতে মই কোনটো কৰা উচিত কৃষ্ণে বোলে যি কাৰণে কহো হেতু তাৰ তোমাৰ শোকৰ দেখো নাহি পাৰা পাৰ শোক গুচাই বাক নপাৰ একো মতে এতে কতে সাংখ্য জ্ঞান দিলো প্ৰথমতে ভগৱানে কৈছে তোক প্ৰথমতে জ্ঞান মাৰ্গৰ কথা কোৱাৰ মূল কাৰণটো হৈছে তই শোকত মগ্ন হৈ আছিলি শোকৰ পৰা তোক প্ৰথমতে উলিয়াবৰ কাৰণে মই আগতে তোৰ শোকটো দূৰ কৰিবৰ কাৰণে তোক জ্ঞান দিলো কি জ্ঞান দিছিল যে আমাৰ মানুহবিলাক শৰীৰ নহয় সব আত্মা আমি মই বুলি যে কওঁ আমি শৰীৰটো বুলি ভাবো সাধাৰণভাৱে যদি আপোনালোকে লক্ষ্য কৰে যেতিয়া আপুনি কয় কোনোবা এজন মানুহৰ মৃত্যু হয় আমি জেনেৰেলি কওঁ যে আজি অমুকজন গ'ল আৰু যেতিয়া আমি তেওঁৰ ঘৰলৈ যাওঁ দা লৈ পেলাই কিবা কৰি দিবৰ কাৰণে সংস্কাৰ কৰিবৰ কাৰণে দা চা লৈ যেতিয়া তেওঁলোকৰ ঘৰলৈ যাওঁ তেতিয়া দেখো যে সেইজন যোৱা নাই চোতালত শুৱাই থৈছে ওপৰত বগা কাপোৰ এখন দি মানুহজন আছে কিন্তু আমাৰ সকলোৱে কয় যে আজি অমুকজন গ'ল তেতিয়া আচলতে গ'ল কোন কাৰণ যিজন আমি আজিলৈকে ৰমেশ বুলি ক'লে যিজনক ৰমেশ বুলি ভাবি আছিলোঁ ৰমেশ বুলি ক'লে যাৰ প্ৰতিচ্ছবি আমাৰ মনলৈ আহিছিল যিজন ৰমেশ গ'ল বুলি ৰাতিপুৱাই বাৰ্তা পালোঁ যে ৰমেশ আজি গ'ল আৰু আমি গৈ পেলাই যেতিয়া দেখিছোঁ যে ৰমেশ যোৱা নাই চোতালত পেলাই থৈছে ওপৰত বগা কাপোৰ এখন দিয়া আছে তেতিয়া ৰমেশ কোন গ'ল ৰমেশ মানে ইমান দিনে যাক ৰমেশ বুলি ভাবিছিলোঁ সেইটো তাৰমানে ৰমেশ নহয় ৰমেশ তাৰমানে বেলেগ কোনোবা অৰ্জুনক প্ৰথমতে এইটো ক্লিয়াৰ কৰিছে তই যাক ভীষ্ম বুলি ভাবি আছ তই যাক দ্ৰোণ বুলি ভাবি আছ তই নামাৰিলেও এইবিলাক শৰীৰ নাইকিয়া হ'ব জাতস্যহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে না ত্বম শুচিতুম অৰ্হসি দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা হে অৰ্জুন জন্ম ল'লেতো মৃত্যু আছে আৰু ইণ্টাৰেষ্টিং কথা 5টা বস্তু মাকৰ গৰ্ভত থাকোঁতে ফাইনেল হৈ যায় আয়ু কৰ্মম চ বিত্তম চ বিদ্যা নিধনমেব চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম মাকৰ গৰ্ভত সন্তান থাকোঁতে 5টা বস্তু ফাইনেল হৈ যায় কিমান দিন জীয়াই থাকিব আয়ু কৰ্ম কেনেকুৱা হ'ব আয়ু কৰ্মম চ বিত্ত টকা পইচা কিমান হ'ব বিদ্যা জ্ঞান কেনেকুৱা হ'ব আৰু নিধন একজেক্টলি মৃত্যু কেতিয়া কেনেকৈ হ'ব ফাইনেল হৈ যায় আগতে কাৰণ আমি প্ৰাৰব্ধ লৈ আহোঁ যিটো প্ৰাৰব্ধ লৈ আহোঁ সেইটো ভোগ কৰিব লাগিব আৰু প্ৰাৰব্ধ শেষ হোৱাৰ লগে লগে শৰীৰ ত্যাগ কৰিব লাগিব চিধা খেল ইয়াত কোনো ধৰণৰ বেলেগ কথাই নাই আপুনি ইভেন আপোনালোকে পাইছে ভাগৱতত প্ৰহ্লাদে নৰসিংহ ভগৱানক দৰ্শন পাইছে হিৰণ্যকশিপুক বধ কৰিলে ভগৱানক দৰ্শন পোৱাৰ লগে লগে মানুহে মুক্তি পাব লাগে কিন্তু প্ৰহ্লাদে পোৱা নাই প্ৰহ্লাদক কি ক'লে কীৰ্তনে পলাইব পাপ ছয় ভোগ গুঞ্জি পুণ্য কৰ ক্ষয় তই আগতে ভোগ গুঞ্জি থাক মানে তই যিখিনি লৈ আহিছ সেইখিনি ভোগ কৰিব লাগিব আপোনালোক আগলৈ যাব লাগিছিল নেদেখিলে ভাল নালাগে পিছফালে থাকিলে কেনেকৈ পিছফালে থাকিলে বৰ লাগি থাকে আগলৈ আহক আগত আহিলে ভাল লাগে বাৰু যিখিনি হওক আপোনালোকৰ সুবিধা মতে কৰক ইয়াৰ পিছত কৈছে এতিয়া মই তোমাৰ শোক ফুচাব নোৱাৰা কাৰণে প্ৰথমতে মই জ্ঞানৰ কথা ক'লোঁ এতে কতে সাংখ্য জ্ঞান দিলোঁ প্ৰথমতে কি বুলি দিছিলে যে আত্মাৰ মৰণ নাই যেনেকৈ আমাৰ বস্ত্ৰ ফাটি গ'লে আমি নতুন বস্ত্ৰ পৰিধান কৰোঁ তেনেকৈ আত্মাই এটা শৰীৰ যেতিয়া শিথিল হৈ যাব অযোগ্য হ'ব বেলেগ শৰীৰ ধাৰণ কৰিব বাসাংসি জীৰ্ণানি যথা বিহায় নৱানি গৃহণাতি নৰপৰাণী তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান্য সংজ্ঞাতি নৱানি দেহি দ্বিতীয় অধ্যায় 22 নম্বৰ শ্লোক গীতা আৰু সেইকাৰণে অৰ্জুনক ক'লে যে তই এতিয়া দুখ নকৰিবি কৰ্ম নকৰাকৈ তই ক্ষত্ৰিয় ধৰ্ম পালন কৰিবৰ কাৰণে তই যুদ্ধ কৰিবই লাগিব আৰু তই নাভাবিবি যে তই যুদ্ধ কৰিলে তই যেনেকৈ ভাবিছ তেনেকৈ ফল পাবি তোৰ ফলতো অধিকাৰ নাই কৰ্মণ্যেৱাধিকাৰ আছে মা ফলেষু কদাচন কৰ্মতহে তোৰ অধিকাৰ আছে ফলটোত অধিকাৰ নাই তোৰ কৰ্তব্যটো তই কৰি যা খাল তোৰ নিজৰ যিটো কৰ্তব্য ক্ষত্ৰিয় হিচাপে তোৰ যিটো ধৰ্ম তই সেইটো কৰ বাকী মই আছো জ্ঞানী বা অজ্ঞানী যত আশয় সংসাৰে বিনা কৰ্মে ক্ষণ মাত্ৰ থাকিতে নপাৰে
জ্ঞানী হোক বা অজ্ঞানী হোক, পৃথিৱীত যিমান আছে কৰ্ম নকৰাকৈ কোনো থাকিব নোৱাৰে। নাহি কচ্ছিৎ ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। কোনো মানুহ এক মুহূৰ্ত ৰৈ থাকিব নোৱাৰে, কাম কৰি আছে লগাতাৰ। আপুনি বহি আছে, সেইটো এটা কাম। আপুনি শুই আছে, সেইটো এটা কাম। আপুনি ৰাতি শুই থাকোঁতে উশাহ নিশাহ চলি আছে, সেইটো এটা কাম। কৰ্ম আমি লগাতাৰ কৰিছোঁ। কৰ্ম নকৰাকৈ কোনো থাকিব নোৱাৰে এক মুহূৰ্ত। কিন্তু এটা কথা মনত ভাবক, আমি যে কৰ্মবিলাক কৰিছোঁ কিহৰ কাৰণে? কাৰণে না বিনা কাৰ্যম ন কদাচন বিদ্যতে। একো এটা কাৰণ নথকাকৈ কোনো কাম নকৰে। কিবা এটাতো থাকিব তাত। প্ৰথমতে এইটো বুজি লওক, আমি যে কৰ্ম কৰিছোঁ 24 ঘণ্টা লগাতাৰ লাগি আছোঁ যে কামত, পুৱাৰ পৰা ৰাতিলৈকে অহৰহ, কাৰো সময় নাই। এটাই বস্তু নাই বুলি কয় আজিকালি মানুহে, আজি অমুকত অনুষ্ঠান আছে যাবিনে? মোৰ সময় নাই, আজি মই ব্যস্ত, মই আজি একেবাৰে সময় মিলাব নোৱাৰিলোঁ। খালি সময় নাই। সময় নাই মানে তাৰ মানে ব্যস্ত হৈ আছে। কিহৰ কাৰণে? ইমান কি? চাওক, আগতে সেইটো বস্তু বুজি লওক, তেতিয়া আৰু গীতাৰ ৰস সোমাব। পৃথিৱীত 84 লাখ যোনিত অগণন প্ৰজাতি আছে। 84 লাখ যোনি মানে 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুর্ম কবি গাवे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानहु भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख स्थावर माने गस गसनी प्रजाति। प्रजाति केवल प्रजाति আছে 20 लाख, गस गसनी অগণন। 9 लाख प्रजाति আছে জলত থকা প্ৰাণী, জলচৰ। 11 লাখ প্ৰজাতি আছে সৰীসৃপ, কাছৰ দৰে বগাই যোৱা। চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ। 30 লাখ বিভিন্ন জন্তুৰ প্ৰজাতি, 4 লাখ বান্দৰৰ প্ৰজাতি। 84 লাখ যোনিত অগণন জীৱ আছে। মানুহৰ এতিয়া 600-700 কৰোৰ হ'ল। আপোনালোকে এটা কথা লক্ষ্য কৰিছিলে যে কাৰো লগত কাৰো মিল নাই। ইভেন যমজ সন্তান যিবিলাক হয়, তেওঁলোক দুজনৰ যদিও মাজত আমি অলপ হ'লেও সাদৃশ্য দেখোঁ, কিন্তু তাতো বহুতখিনি পাৰ্থক্য থাকে। এজোপা গছত যদি 1000টা ফল আছে, ইটোৰ লগত সিটোৰ সামান্য হ'লেও পাৰ্থক্য থাকে, সোৱাদতে হওক, ৰসতে হওক, যিয়ে নহওক। ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰত এটা বস্তুৰ মিল আছে, সেইটো হৈছে আমাক চবকে আনন্দ লাগে। প্ৰত্যেকে আনন্দ বিচাৰিছোঁ, আৰু সেই আনন্দটোৰ কাৰণে অৰ্জুনে আনন্দটোৰ কাৰণে যুদ্ধ কৰিব বিচৰা নাই। অৰ্জুনে আনন্দটোৰ কাৰণে প্ৰথমতে যুদ্ধ কৰিম বুলি ভাবিছে। আনন্দটোৰ কাৰণে দুৰ্যোধনে ৰাজ্য দিব বিচৰা নাই। আনন্দটোৰ কাৰণে ধৃতৰাষ্ট্ৰ নিজৰ মুখত অন্ধ হৈ আছে। প্ৰত্যেককে আনন্দ লাগে, আমাকো আনন্দ লাগে, চবে আনন্দ বিচাৰিছোঁ। এতিয়া বুজক কিয় বিচাৰোঁ আগতে আনন্দটো, তাৰপাছত আগবাঢ়িব সুন্দৰকৈ। আনন্দ কিয় লাগে কেতিয়াবা ভাবি চাইছেনে নাই? আমাকতো লাগে আনন্দ, কনফাৰ্ম চবকে লাগে। কিয় লাগে? প্ৰত্যেক বস্তুৱে মূললৈ যাব বিচাৰে। মূল। আপোনাক যদি এটা পাহাৰীয়া ষ্টেচনত লৈ গৈ, হিল ষ্টেচন এটাত নি 5 ষ্টাৰ হোটেল এখনত ৰাখি খুৱাই বুৱাই বিৰাট টিপটপকৈ ৰাখিছে, তথাপিও আপুনি এমাহ থাকিব, 2 মাহ থাকিব, 3 মাহ থাকিব, তাৰপাছত ক'ব যে এপাক ঘৰ পাম। কিয়? মানে আপোনাৰ মূল ঘৰখন, ঘৰলৈ যাবলৈ মন কৰিব। আমিও প্ৰত্যেকে নিজৰ মূললৈ যাব বিচাৰোঁ। ইয়াত বৰষুণ হ'ল, নদী নলা নৰ্দমা হৈ পানীখিনি সাগৰলৈ যাব বিচাৰে। ইয়াত বন্তি গছি জ্বলাই দিছে, ইয়াৰ শিখাডাল ওপৰলৈ গৈ আকাশলৈ গৈ সূৰ্যৰ লগত মিলিব বিচাৰে। প্ৰত্যেকে নিজৰ মূলত যাব বিচাৰে। আমিও মূললৈ যাব বিচাৰোঁ। আমাৰ মূল কি? এতিয়া আহক আচল তত্ত্বটো, যিটো অৰ্জুনক সাংখ্য যুগত কৈ গ'ল। আমাৰ মূল বুলি কোৱাৰ লগে লগে, মই বুলি কোৱাৰ লগে লগে ইয়াত 2টা বস্তু আছে। এটা হ'ল মায়াৰ দ্বাৰা সৃষ্ট আমাৰ এই শৰীৰটো 24 তত্ত্বৰ দ্বাৰা গঠিত। 24 তত্ত্ব, পঞ্চমহাভূত, ক্ষিতি জল তেজ বায়ু আকাশ, 5 তন্মাত্ৰা, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, 5 জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম, 5 কৰ্মেন্দ্ৰিয়, গুহ্য লিংগ পদ বাণী আৰু কৰ,
চাৰিটা অন্তঃকৰণৰ বস্তু মন বুদ্ধি চিত আৰু অহংকাৰ টোটেল 24 তত্ত্বৰ দ্বাৰা আমাৰ শৰীৰটো গঠিত কিন্তু ই জ্বৰ যেনেকৈ সুইচ নিদিয়া অৱস্থাত ফেনখন আছে আমাৰ গতি একে এই শৰীৰটো জ্বৰ ইয়াৰ নিজস্ব একো নাই যেতিয়ালৈকে ইয়াত আত্মা নসমায় বা আত্মা যেতিয়ালৈকে থাকে তেতিয়া ইয়াক সচেতন কৰি ৰাখে আত্মা ওলাই যোৱাৰ লগে লগে পুনৰ জ্বৰ হয় তাৰ মানে এটা কথা শিওৰ মই বুলি কোৱাৰ লগে লগে দুটা বস্তু আছো আমি ইয়াত এটা হৈছে এইটো স্থূল শৰীৰ অৰ্থাৎ শৰীৰটো আৰু এটা হৈছে ইয়াৰ ভিতৰত সোমাই থকা আত্মা যেনেকৈ এখন গাড়ী আছে গাড়ীত এজন ড্ৰাইভাৰ আছে গাড়ীখন জ্বৰ ড্ৰাইভাৰ যেতিয়া বহিব ষ্টাৰ্ট কৰিব গাড়ী চলিব আমাৰো একে গতি এতিয়া যিহেতুকে ইয়াত দুটা বস্তু আছে এই দুটা বস্তুৰ মূল বেলেগ বেলেগ হ'ব লাগিব যেহেতুকে দুটা বস্তু আছে এটা শৰীৰ এটা আত্মা এই দুটাৰো বেলেগ বেলেগ মূল হ'ব লাগিব মূল তত্ত্ব আছে তিনিটা এটা হৈছে ভগৱান তত্ত্ব এটা হৈছে তেওঁৰ শক্তি বহিৰংগ শক্তি মায়া বুলি যাক কয় আৰু এটা হৈছে ততচ্চ বা নিউট্ৰেল শক্তি এটো হৈছে জীৱ আমিবিলাক জীৱাত্মা আমাৰ বাহিৰে দুটাই তত্ত্ব আছে এফালে ভগৱান আৰু এফালে তেওঁৰ মায়া মায়াৰ দ্বাৰা তিনিটা গুণ আছে মায়াৰ সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা চতুৰ্দশ অধ্যায় 5 নম্বৰ শ্লোক গীতা তিনিটা গুণ সত্য ৰজ তম তাৰ পৰাই মহতত্ব তাৰ পৰাই অহংকাৰ তাৰ পৰাই পঞ্চ মহাভূত তাৰ পৰাই পঞ্চ তন্মাত্ৰা তাৰ পৰাই 5 জ্ঞানেন্দ্ৰিয় তাৰ পৰাই কৰ্মেন্দ্ৰিয় তাৰ পৰাই মন বুদ্ধি চিত অহংকাৰ তাৰ মানে যি 24 তত্ত্বৰ কথা আমি শৰীৰত কৈছো এই গোটেইখিনি বস্তু আলটিমেটলি মায়াৰ দ্বাৰা সৃষ্ট তাৰ মানে আমাৰ মন বুদ্ধি অহংকাৰৰ মূল হৈছে মায়া আৰু আত্মাটো আত্মা ভগৱানৰ অংশ মমে বংশ জীৱলোকে জীৱভূত সনাতন পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা হে অৰ্জুন আত্মাবিলাক মোৰ অংশ অহম আত্মা গুদাকেশ সৰ্বভূতাশ্ৰয় স্থিত দশম অধ্যায় 20 নম্বৰ শ্লোক গীতা মই আত্মা গতিকে আত্মা যিহেতুকে পৰমাত্মাৰ অংশ আত্মাটোৰ মূল হৈছে ভগৱান আত্মাই সদায় ভগৱানৰ ওচৰলৈ যাব বিচাৰে আৰু মন বুদ্ধি যিহেতুকে মায়াৰ সেইকাৰণে মন বুদ্ধিয়ে সদায় মায়াৰ সংসাৰখনলৈ যাব বিচাৰে মায়াৰ সংসাৰ মানে কাক কয় অবস্তুক দেখাওই বস্তুক আৱৰি এইকে মোহৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় থাকিতো ৰাহুক যেন কেহো নেদেখয় সেই মতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাওই জীৱক মায়াই অবস্তুক বস্তু কৰি দেখুৱাই আছে মৃগতৃষ্ণাৰ দৰে য'ত পানী বুলি আমি দৌৰি আছো তাত পানী নাই আমি কিন্তু ভাবি আছো তাতে আছে আৰু মন বুদ্ধি যিহেতুকে মায়াৰ মূল সেইকাৰণে মন বুদ্ধিয়ে আমাক কেৱল আৰু কেৱল মায়াৰ সংসাৰলৈ ঠেলি আছে আৰু সেইকাৰণে আমি দিন ৰাত একাকাৰ কৰিছো ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ সম্পত্তি ইত্যাদি 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 আৰু আত্মাটো যিহেতুকে মূল হৈছে ভগৱান আত্মাই সেইকাৰণে বাৰে বাৰে ভগৱানৰ ওচৰলৈ যাব বিচাৰে এতিয়া আমাক যিটো আনন্দ লাগে ক'ত পাম যদি দুটাই মূল তত্ত্ব আছে এফালে ভগৱান এফালে মায়া আমি যিটো আমাক আনন্দ লাগে এইটো আছে ক'ত মায়াৰ কথা গম পালে যে অবস্তুক বস্তু কৰি দেখুৱাইছে আপুনি য'ত সুখ বিচাৰিছে ধৰি লওক কোনোবাই পুত্ৰত বিচাৰিছে কোনোবাই পত্নীৰ মাজত বিচাৰিছে কোনোবাই ধন বিচাৰিছে কোনোবাই কিবা অকমান ভাবি চাওক আপুনি য'ত সুখ বিচাৰিছে যাৰ পৰা বিচাৰিছে সেইবিলাকো আকৌ বেলেগৰ পৰা বিচাৰি আছে মই মোৰ পত্নীৰ পৰা সুখ বিচাৰিছো পত্নীয়ে উল্টাই মোৰ পৰা সুখ বিচাৰিছে মই হয়তো মোৰ ল'ৰাটোৰ পৰা সুখ বিচাৰিছো সি হয়তো আকৌ বেলেগৰ পৰা সুখ বিচাৰিছে তাৰ মানে আমাৰ নিজস্ব আনন্দ বোলা বস্তুটোৱে নাই আমি বেলেগক কেনেকৈ দিম আৰু যদি যিবিলাক বস্তুত আমি আনন্দ বিচাৰিছো ধন টকা পইচা ঘৰ দুৱাৰ এইবিলাক সব অস্থায়ী আজি আছে কাইলৈ নাই আৰু আপোনাক যিটো আনন্দ লাগে চিৰন্তন লাগে সনাতন লাগে গতিকে অস্থায়ী বস্তুবিলাকে আপোনাক স্থায়ী সুখ দিব নোৱাৰে সিধা কথা তেতিয়াহ'লে আনন্দ আমি য'ত বিচাৰিছো এইটো ক'ত পাম বেদলে বোলক তৈত্তৰীয় উপনিষদ ৰসু বৈশ্য সেইজন ৰসময় কোনজন ভগৱান কৃষ্ণ মহাভাৰত উদ্যোগত কৈছে কৃষি ভূবাচক শব্দ ন নিবৃত্তি বাচক দ্বয়ো ৰেখাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে
মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে, কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। আনন্দ যদি লাগে কেৱল কৃষ্ণত পাব, ভগৱানৰ মাজত পাব, তাৰ বাহিৰে ক'তো নাপায়। সেই কথাটোকে ভগৱানে আল্টিমেটলি অৰ্জুনক বুজাই বঢ়াই লৈ গৈ আছে। তোক যদি আনন্দ লাগে তই বাহিৰত বিচাৰি লাভ নাই, মোৰ ওচৰত আহ। গীতাৰ মূল তত্ত্ব সেইটোৱে যাবগৈ। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, এতিয়া কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থকা নাই। কিয়? আনন্দ লাগে। আনন্দ ক'ত পাম? যাৰ যেনেকুৱা মন। মনটোৰ যদি দাস হৈ আছে তেতিয়াহ'লে মনটোৱে মায়াৰ সাগৰলৈ নি আছে। যোনে মন বুদ্ধিৰ ওপৰত উঠিব পাৰিছে, ভকতৰ সংগ লৈছে, শ্ৰৱণ কীৰ্তন কৰিছে, গম পাইছে আধ্যাত্মিকতা, যোনে গম পাইছে তেওঁলোকে আত্মাৰ সুখ ভগৱানত বুলি ভাবিছে, তেওঁলোক ঈশ্বৰমুখী হৈছে। শাস্ত্ৰ শ্ৰৱণ কৰিছে, তেওঁলোকে গম পাইছে যে মোৰ আনন্দটো এই ধন টকা পইচাত নাই। চিকন্দৰ, আলেকজেণ্ডাৰৰ দৰে যিবিলাক আছিলে আগৰ বিৰাট মহাৰথী ৩২ বছৰ বয়সত গোটেই দেশ জয় কৰি মালিক হৈ আছিল। আনন্দ তেওঁ নাপালে। ৩২ বছৰ বয়সত যেতিয়া মৃত্যুৰ আগজননী পালে, অসুখ হ'ল ভয়ানক। তেওঁ মন্ত্ৰীবিলাকক মাতি কৈছিল, মোৰ হাত দুটা কবৰৰ বাহিৰত দিবা মৃত্যুৰ পিছত। বোলে কিয়? এইটো কি নিয়ম? আমাৰ মুছলমানত এনেকুৱা কোনো নিয়ম নাই। কিহৰ কাৰণে হাত দুটা বাহিৰত উলিয়াব লাগে কবৰৰ? চিকন্দৰে কৈছিল, इकट्ठे कर जहां के वेर सभी मुल्कों के मालिक थे। सिकंदर जब गया दुनिया से तो दोनों हाथ खाली थे। जीवंत अवस्थात गोटे देश जय कर मैं मालिक हो आसिलो। और आज अनुभव करिছো যেতিয়া মোৰ মৃত্যু হ'ব, ইয়াৰ ফুটা কৰি এটাও নিব নোৱাৰো। যিটো আনন্দ আনন্দ বুলি অতদিন ঘূৰিলো, তাত আনন্দ নাই। আৰু আমি সেইটোকে কৰি দিন ৰাত একাকাৰ কৰিছো। নাহি কচ্চিত ক্ষণম অভিজাত তিষ্ঠত্য কৰ্মকৃত। কোনো এক মানুহ এক মুহূৰ্ত ৰৈ থকা নাই, লগাতাৰ কৰ্ম কৰি আছে। ইয়াত সেইকাৰণে কৈছে, জ্ঞানী বা অজ্ঞানী যত আশ্ৰয় সংসাৰে, বিনা কৰ্মে ক্ষণ মাত্ৰ থাকিতে নপাৰে। এক মুহূৰ্ত থাকিব নোৱাৰে, লগাতাৰ কাম কৰি আছে। প্ৰকৃতিৰ তিনি গুণ স্বভাৱ পূৰ্বৰ, সকলো গুণৰ বৈশ্য লোক চৰাচৰ। গুণে থাকি কৰে শুভাশুভ ধৰ্ম ধৰ্ম, পূৰ্বৰ সংস্কাৰ যে আপুনি কৰে কৰ্ম। প্রকৃতির তিনি গুণ, সত্যম রজস তম ইতি গুণ প্রকৃতি সম্ভবা। আমি মায়া বলি যাক কৈছিলো, মায়া দুই ধৰণৰ। এক হৈছে জীৱ মায়া, এক হৈছে গুণ মায়া। জীৱ মায়া দুই ধৰণৰ। এক হৈছে আমাৰ জীৱৰ ওপৰত এখন আৱৰণ দিয়ে, টু কভাৰ। আৰু এটা হৈছে বিক্ষেপণ। এইটো মায়াৰ এটা শক্তি। ই আমাক ভগৱানৰ ওচৰৰ পৰা মনটো সংসাৰৰ ফালে পঠিয়াই থাকে, আঁতৰাই দিয়ে। এইটো জীৱ মায়াৰ। আৰু এটা হৈছে গুণমায়া। গুণমায়াৰ তিনিটা গুণ আছে, সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা। সত্য, ৰজ আৰু তম তিনিটা গুণ। এই তিনিটা গুণে আমাক কাঠৰ পুতলাৰ দৰে নচুৱাই আছে। আপোনালোকে ভাবিব যে গুণকেইটাই আমাক কেনেকৈ কৰ্ম কৰায়। তিনিটা গুণে আমাৰ ওপৰত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰে, আমি কেনেকৈ গুণৰ কবলত পৰি কাম কৰিছো। চাওক, সব বিজ্ঞানসন্মত কাৰণ। ইয়াত কোনো গীতা শাস্ত্ৰই কওক, আপুনি ভাগৱত কওক, সব লজিক আছে ইয়াত। এনেকুৱা নহয় এইবিলাক এনেই লিখা বস্তু। আমি কাম কেনেকৈ কৰোঁ? কাম কৰাৰ আগতে আমাৰ মনলৈ এটা ভাৱ আহে, যাৰ যেনেকুৱা ভাৱ তাৰ তেনেকুৱা কৰ্ম। আমি একেখন সমাজত আছো, একে পৰিৱেশত আছো, কিন্তু এইখন সমাজতে ভাল কামো কোনোবাই কৰি আছে আৰু বেয়া কামো কৰি আছে। কিয়? একে খোৱা বোৱা, একে পৰিৱেশ, একে বায়ু, একেখন সমাজ, একে পৰিৱেশ। কোনোবাই ভাল কৰিছে, কোনোবাই বেয়া কৰিছে। কিয়? তাৰ মানে আমি কৰ্ম আমি যেনেকৈ কৰোঁ তাৰ মূল বস্তুটো হৈছে আমাৰ ভাৱ। যাৰ যেনেকুৱা ভাৱ তাৰ তেনেকুৱা কৰ্ম। আৰু এই ভাৱবিলাক ক'ৰ পৰা আহে? অৰ্জুনক গীতাত কৈছে, বুদ্ধি জ্ঞান সম্মোহ ক্ষমা সত্যম সমদম সুখম দুঃখম ভাব অভাব ভয় চ ভয়মেব চ অহিংসা সমতা তুষ্টি তপো দানম যশো অযশঃ ভবন্তি ভাবভূতানাম মত্তৈব পৃথক বিধা। দশম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ মনলৈ যিমান ভাৱ আহে, বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয় অহিংসা সমতা তুষ্টি তপ কীৰ্তি অকীৰ্তি যিমান আছে, সব মোৰ পৰা আহে।
এতিয়া ভগৱানৰ পৰা আমাৰ মনলৈ ভাৱ কেনেকৈ আহে? ভগৱানৰ 3টা গুণ আছে বুলি ক'লো। সত্য গুণৰ পৰা আমাৰ মনলৈ সাত্বিক ভাৱ আহে, আৰু ৰজু গুণৰ পৰা ৰাজসিক ভাৱ আহে, তমু গুণৰ পৰা তামসিক ভাৱ আহে। এই 3টা ভাৱ আমাৰ মনলৈ আহে। যাৰ যেনেকুৱা ভাৱ সি তেনেকুৱা কৰ্ম কৰিব। যদি আপোনাৰ সত্য গুণ বৃদ্ধি হৈছে, সাত্বিক ভাৱ আহিছে, আপুনি সাত্বিক গুণৰ অধিকাৰী, আৰু আপোনাৰ কৰ্মবিলাক সাত্বিক হ'ব। তত্ৰ সত্বম নিৰ্মলত্বত প্ৰকাশকমনাময়ম জ্ঞান সংজ্ঞেন বদনাতি সুখ সংজ্ঞেন চানঘ। 4th অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সত্যগুণ যেতিয়া বৃদ্ধি হ'ব, হৃদয় পবিত্ৰ হ'ব। নিৰ্মলত্ব প্ৰকাশকম পোহৰ দিব, আৰু সুখৰ লগত জ্ঞানৰ লগত বান্ধিব। ৰজগুণ হ'লে ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱ। ৰজগুণ অহাৰ লগে লগে তৃষ্ণা বাঢ়িব, ইটো লাগে সিটো লাগে সিটো লাগে সিটো লাগে, নেম এণ্ড ফেম বিচাৰিব, জাক জমকতা, নিজৰ যশ। আৰু তমগুণ অহাৰ লগে লগে প্ৰমাদ আলস্য নিদ্ৰাভি, প্ৰমাদৰ দৰে কাম কৰিব, টোপনি মাৰি থাকিব মন যাব অহৰহ, আলস্য ভাৱ আহিব। ইটো কাম কৰিব, এতিয়া নকৰোঁ পিছত কৰিম, সিটো কাম কৰিব লাগে, এতিয়া মন যোৱা নাই পিছত কৰিম। জানিব যে তমগুণ বাঢ়ি আছে, তামসিক ভাৱ চব। আৰু ভগৱানে ক্লিয়াৰ কৰিছে অৰ্জুনক যে চৈব সাত্বিকা ভাৱ ৰাজসস তামসস্য়ে মত্তয়েবেতি তান বিধি নাচ হম তে সুতে ময়ি। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ মনলৈ যি ভাৱ আহে, সাত্বিকে হওক, ৰাজসিকে হওক, তামসিকে হওক, সব মোৰ পৰা আহে। মাত্ৰ এটা কথা বুজি ল, গোটেই জগতখন ভাৱৰ ওপৰত চলি আছে। গোটেই জগত ত্ৰিভীৰ গুণেময়ী ভাৱেৰভি সৰ্বমিদম জগত মোহিতম নাভিজানাতি মামেভ্য পৰমব্যয়ম। 7ম অধ্যায় 13 নম্বৰ শ্লোক গীতা। গোটেই জগত ভাৱৰ ওপৰত চলি আছে। সেইকাৰণে ইয়াত লিখিছে প্ৰকৃতিৰ 3 গুণ স্বভাৱ পূৰ্বৰ সকলো গুণৰ বৈশ্য লোক চৰাচৰ। সকলো গুণৰ বৈশ্য, এই 3টা গুণে চবকে কণ্ট্ৰল কৰি ৰাখিছে। আমি এই 3 গুণৰ আমি গুণাধীন। চাওক, আমিবিলাক জীৱবিলাক গুণাধীন, মানে গুণৰ অধীনত আছোঁ। যিসকল মহাত্মা ঈশ্বৰত একত শৰণ লৈ তেওঁলোকে এই 3 গুণৰ ওপৰলৈ উঠিব পাৰিলে, তেওঁলোকক কৈছে গুণাতীত। যেনে আমাৰ গুৰুজনে বা মহাপুৰুষসকল যোনে নহওক, যিসকলে গুণৰ ওপৰত উঠিব পাৰিলে, 3 গুণে যাক ক্ৰিয়া কৰিব পৰা নাই, সেইসকলক গুণাতীত বুলি কৈছে। আৰু ভগৱান কৃষ্ণ হৈছে গুণাধীশ। তাৰমানে তেওঁ সেই গুণৰ ঈশ্বৰ, তেওঁহে আল্টিমেটলি এইটো পাৱাৰ, শক্তি, মায়া শক্তি। সেইকাৰণে ইয়াত কৈছে প্ৰকৃতিৰ 3 গুণ স্বভাৱ পূৰ্বৰ সকলো গুণৰ বৈশ্য লোক চৰাচৰ। সকলো গুণৰ বৈশ্য, চবকে গুণটোৱে বৈশ্য কৰি ৰাখিছে। গুণে থাকি কৰে শুভাশুভ ধৰ্মাধৰ্ম, পূৰ্বৰ সংস্কাৰ যে আপুনি কৰে কৰ্ম। তাতে আৰু এখন কথা আছে, পূৰ্বৰ সংস্কাৰ। আমি অলপ আগতে ক'লো 84 লাখ জনীত ভ্ৰমণ কৰিছোঁ। কিমানবাৰ দেৱলোকত গৈছে ঠিক নাই, কিমানবাৰ মনুষ্য হৈছে ঠিক নাই। আমি যেতিয়া ইয়ালৈ আহোঁ, যেতিয়া আমি কৰ্ম কৰোঁ, প্ৰতিটো কৰ্মৰ 3 ধৰণৰ ফল থাকে। বুজি লওক আজি ভালকে, যিয়ে কৰ্ম নকৰক তাৰ ফল 3 ধৰণৰ হ'ব পাৰে। অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম। 8ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। যিয়ে কৰ্ম নকৰক আপুনি 3 ধৰণৰ ফল তাৰ আহিব পাৰে। হয়তো ভাল হ'ব, হয়তো বেয়া হ'ব, হয়তো মিশ্ৰিত হ'ব। যদি ভাল ফল আহে, আপোনাৰ চব জমা হৈ আছে, সঞ্চিত কৰ্ম বুলি কয়। প্ৰত্যেক জীৱৰ এগেইনষ্টত একাউণ্ট মেইনটেইন হৈ আছে। উপদ্ৰষ্টা অনুমন্তা চ ভৰতা ভোক্তা মহেশ্বৰ। ভগৱানে ঈশ্বৰ অন্তৰ্যামী ৰূপে থাকি আমাৰ চববিলাকৰ এইবিলাক কৰ্ম নোট কৰি আছে। আৰু যেতিয়া আমি জীৱ হৈ পেলাই যেতিয়া জন্ম ল'বলৈ আহোঁ, তেতিয়া সেই সঞ্চিত কৰ্মৰ পৰা অকণমান অংশ এটা লৈ আহোঁ, যিটোক প্ৰাৰব্ধ বুলি আপোনালোকে শুনে। প্ৰাৰব্ধত যদি কেৱল পুণ্য আহিল, কেৱল ভাল, তেতিয়াহ'লে দেৱলোকত যায়, স্বৰ্গত দেৱতা হৈ থাকে। আপুনি মই কিমানবাৰ দেৱতা হৈ আছোঁ ঠিক নাই, কিন্তু কেতিয়ালৈকে থাকিব এনেকুৱা নহয় যে চিৰদিন থাকিব নোৱাৰে। কেতিয়ালৈকে?
যিখিনি পুণ্য লৈ আহিছিল এই পুণ্যখিনি শেষ নোহোৱালৈকে তে ত্বম ভুক্তা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৃত্যুলোকম বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে পুণ্য আছে আৰু যদি কেৱল পাপ লৈ আহিল অধোজনী কীট পতংগ পোক পৰুৱা কেতিয়ালৈকে থাকিব যেতিয়ালৈকে আপোনাৰ পাপখিনি আছে তাৰপিছত শৰীৰ ত্যাগ কৰিব আৰু যদি মিশ্ৰিত হয় তেতিয়ালৈ মনুষ্যতা আহিব সেইকাৰণে মনুষ্যৰ সুখ দুখ দুইটা থাকে কোনেও ক'ব নোৱাৰে যে মই কেৱল সুখী কোনেও ক'ব নোৱাৰে যে মই কেৱল দুখী কোনেও ক'ব নোৱাৰে ইভেন আম্বানী সিদিনাখন বিয়াতে গম পালোঁ আমিতো ভাবি আছিলোঁ আম্বানীৰ দৰে সুখী মানুহ নাই ইমান ধনী মানুহ আমি চবেই ভাবি আছিলোঁ সেইটোৱে যে আম্বানী ইমান ধনী মানুহ এইটো পৰম সুখী হ'ব কিন্তু পিতেকৰ বিয়াত গম পালোঁ যে পিতেক শাৰীৰিকভাৱে অসুস্থ যেতিয়া পিতেকে কথাটো স্বীকাৰ কৰিলে আম্বানীয়ে কান্দি পেলালে আবেগিক হৈ তাৰমানে মনত অশান্তি তেওঁৰো আছে তাৰমানে টকাটোৰ লগত সুখটোৰ আনন্দটোৰ ক'তো দূৰ দূৰলৈকে সম্পৰ্ক নাই সেইকাৰণে ইয়ালৈকে গৈছে এতিয়া গুণে থাকি কৰে শুভাশুভ ধৰ্ম পূৰ্বৰ সংস্কাৰ যে আপুনি কৰে কৰ্ম আপুনি যিটো সংস্কাৰ লৈ আহিছে যিটো প্ৰাৰব্ধ লৈ আহিছে সেইমতে আপোনাৰ কৰ্মখিনি ইয়াত হয় কৃষ্ণ ইয়ালৈকে